দুধনৈ সমষ্টিৰ অন্তৰ্গত পশ্চিম মাটিয়া ইছলামপুৰবাসী ৰাইজ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এখন দলঙৰ বাবে। দুধনৈ নৈৰ ওপৰত এখন দলং তেওঁলোকৰ লাগে। দলঙৰ অভাৱত দেখিবলৈ পোৱা গৈছে টুলুঙা নাৱেৰে যাতায়াত কৰিবলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে ইয়াৰ স্থানীয় লোকসকল। প্ৰতিদিনে প্ৰায় হাজাৰ হাজাৰ লোকে এই আচলতে নাৱেৰে টুলুঙা নাৱেৰে যাতায়াত কৰে। কণ কণ শিশুসকলৰ লগতে ইয়াৰ স্থানীয় লোকসকলে এই টুলুঙা নাৱেৰে যাতায়াত কৰে। মৰণক শৰণ দি আচলতে এনেদৰে তেওঁলোকে যাতায়াত কৰে আৰু এক প্ৰকাৰ আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে তেওঁলোকৰ এখন দলঙৰ অভাৱত এনেদৰে তেওঁলোক হাহাকাৰ কৰিবলগীয়া হৈছে। পৰিৱেশ দেখুৱাইছোঁ অতিকে আচলতে ভয়ানক বা দুখজনক এটা দৃশ্য, কিয়নো উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনে এতিয়াও আচলতে বিভিন্ন চুকে কোণে গাঁৱৰ বিভিন্ন অঞ্চলসমূহত এতিয়াও আচলতে এনেদৰে এখন দলঙৰ অভাৱ তেওঁলোকে অনুভৱ কৰিছে বা এখন দলঙৰ অভাৱত আচলতে তেওঁলোক কেনেধৰণে দুৰ্ভোগ জীৱন যাপন কৰিবলগীয়া হৈছে সেয়া আচলতে ক'ব লাগিব। আৰু যিহেতু বিকশিত অসমৰ এক বিপৰীত ছবি আমি দেখুৱাইছোঁ। সদায় তোমালোকে নাৱেৰে অহা যোৱা কৰা? হয়। কিমান বছৰৰ পৰা এনেকৈ নাৱেৰে অহা যোৱা কৰা? 1 বছৰমান হ'ল। নাৱেৰে লাগে আমাৰ দলং লাগে, আমি ভয় খাং দলং দি পাৰ হওঁতে, নাও দি পাৰ হওঁতে। আগতে দলং আছিল, এখন বাঁহৰ দলং এখন আছিল। হয় আছিল, এখন ভাঙি গৈছে। এতিয়া তোমালোকে এনেকৈ অহা যোৱা কৰি নাও দি অহা যোৱা, ভয় লাগে? ভয় লাগে। পানী বাঢ়ি অহাৰ লগে লগে নাও দি আৰু টুলুঙা নাও যিহেতু। হয়। ঠিক আছে। আৰু এই দেখুৱাইছোঁ আমি সেয়া পৰিৱেশ। আচলতে ইয়াতে কিছু বছৰ পূৰ্বে এখন বাঁহৰ সাঁকো আছিলে আৰু সেই বাঁহৰ সাঁকোখন যেতিয়া বাৰিষাৰ সময় আহে, বাৰিষাৰ সময়ত আচলতে উটি যায় আৰু তাৰ পিছতে আচলতে নাৱেৰে তেওঁলোকে পাৰাপাৰ হয়, নাৱেৰে তেওঁলোকে যাতায়াত কৰে। আৰু যিহেতু এই যোনটো জেগা আছে, এই দুধনৈ সমষ্টিৰ অন্তৰ্গত পশ্চিম মাটিয়া আৰু ইছলামপুৰ এটা সময়ত আছিল গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত আছিল, কিন্তু বৰ্তমান দুধনৈ সমষ্টিৰ অন্তৰ্গত হৈছে। আৰু দুধনৈ সমষ্টিত পৰাৰ পিছত আচলতে তেওঁলোকে আশা কৰিছে এইবাৰ তেওঁলোকৰ দলং হ'ব। আৰু ক'ব লাগিব যে সময়ে সময়ে যিহেতু ইয়াত দলং বা সাঁকো নিৰ্মাণ কৰা হয়, ইয়াৰ স্থানীয় ৰাইজে আচলতে তেওঁলোকে সাঁকো নিৰ্মাণ কৰি আহে, সাঁকো নিৰ্মাণ কৰে আৰু ভাঙি যায়। খুৰা, আপোনাৰ ঘৰ ইয়াতে ওচৰতে? মোৰ ঘৰ ইয়াতে ওচৰত। আমাৰতো নদী সদায় পাৰ হ'ব লাগে, আমিতো এখন উপায় নাপোৱা কৰি পাৰ হ'ব লাগছোঁ। এখন নৌকা দি পাৰ হ'ব লাগছোঁ। কোনোবা সময়ত 40 টকা পানীতে সাঁতৰি যায়, কোনোবা সময় এনেকৈ বাঁহৰ দলং দিলে নাথাকে, সেনেকৈ ইমান কষ্ট কৰি আমি চলি আছোঁ। সেনেকৈ শাকো দেঙে, মাজে মাজে দেং, কিন্তু নাথাকে যে আমাৰ শাকগিলা দল পানীতে লৈ যায়, নাথাকে। এতিয়া এখন নৌকা দি পাৰ হৈ আছোঁ আমি, এখন ঘৰৰ মানুহগিলা জমা কৰি কৰি পাৰ হৈ আছোঁ। কোনোবা সময়ত চলিগিলা যাবাই নোৱাৰে স্কুলত, স্কুল খতি যায় পানী ডাঙৰ হ'লে, স্কুলতো যাবাই নোৱাৰে চলিগিলা, পাৰ হ'ব ভয় কৰে। সেনেকৈ উপায় নাপোৱা কৰি আমি এখন কি কৰিম, পানী কমলিতো অলপ যায় চলিগিলা, নহ'লে চলিগিলা স্কুল মাৰি যায়, যাব নোৱাৰে। বহুত মানুহ তাতে আমাৰ ইফালে সিপাৰে 100 ঘৰ মানুহ আছে, 100 ঘৰ মানুহ আছে। আৰু ইপাৰৰ বোলে আমাৰ বৰীৰগিলা গোটাইগিলা সিফালে খেতি কৰে। ৰাস্তা নাই, সিপাৰেতো ৰাস্তাই নাই, এতিয়া ৰাস্তাও নাই, পাৰ হৈ বেলেগ জেগা দি আহিব, সেনেকৈ সুবিধাও নাই। আমাৰ দলং লাগে, আমাৰ সেনেকৈ কোনো ৰকম পাৰ হ'বা এটা দলং দিলেও তথাপি আমি ৰক্ষা পাওঁ আৰু কি। এখন চৰকারের কাছে আমার এটাই অনুরোধ যে আমার এটা হলো আমাকে কোনো রকম পার হবা একটা সুবিধা করে দিওক আর কি। আমার এটাই সরকারের লগত অনুরোধ। হয় দাদা, যেহেতু আপোনালোকৰ এটা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।